নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 ছেপ্টেম্বৰ। ডিপিটিৰ যোগে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত সোমাই দিলে 10,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিলে ডাইৰেক্ট একাউণ্টত। যদি এতিয়ালৈকে টকা পোৱা নাই তেওঁক আপুনি অভিযোগ। লগতে অৰুণোদয়ৰ 25জন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। অতি শীঘ্ৰে এইটো ফৰ্ম ফিল আপ নকৰিলে আপোনাৰ একাউণ্টত 1250 টকা আপুনি নাপাব। লগতে আত্মগোটৰ মহিলাক 2,000 কোটি টকাৰ চেক প্ৰদান কৰিব। ৰেচন কাৰ্ড থকা 25জন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত অতি শীঘ্ৰে আপুনি ৰেচন সংগ্ৰহ কৰক। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। লগতে প্ৰতিগৰাকী ছাত্ৰৰ একাউণ্টত চৰকাৰে 2,500 কোটি টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ মামাই বাগিনক দিব প্ৰত্যেক মাহতে 2,500 কোটি টকা। 2,500 কোটি টকা প্ৰত্যেক মাহতে জীৱন প্ৰেৰণা আঁচনিত প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। অথবা 25,000 কোটি টকা এককালীন টকা প্ৰদান কৰা হ'ব। 2025 বৰ্ষত বিত্তীয় স্নাতক লৈ এই বছৰৰ বাবে দিয়া হ'ব এই সাহায্য। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন 25,000 কোটি টকা প্ৰদান কৰা হ'ব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50,000 কোটি টকা এককালীন সাহায্য প্ৰদান কৰা হ'ব। নিযুত মইনা লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। 25 কোটি খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত। অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীৱন প্ৰেৰণা আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। এইবাৰ মামাই বাগিনক দিব প্ৰত্যেক মাহতে 2,500 কোটি টকা আৰু তাৰ বাবে আবেদন কৰিব লাগিব। অক্টোবৰৰ পৰা চৰকাৰে নতুনকৈ এই প্ৰপত্ৰ বিতৰণ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। শীঘ্ৰে মুকলি হ'ব 40,697টা চাকৰি বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি। অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী পদ 10,050টা পদ। কেৱল এয়াই নহয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717 পদ মুকলি হ'ব। অসম অভিযন্ত্ৰা সেৱাত 343টা পদ। চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তি প্ৰায় 490টা মুকলি হ'ব। ৰাজ্যিক পৰ্যায়ত আৰক্ষীৰ নিযুক্তিত 6,239টা পদ মুকলি হ'ব। 2025 জানুৱাৰীলৈকে মুঠ 1,60,596টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। আকৌ চৰকাৰে বিজ্ঞাপন মুকলি কৰিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 3 মাহৰ মূৰত আহি গ'ল ফ্ৰী চাউল। 1 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ, কিন্তু চৰকাৰে পুনৰ বিতৰণ কৰি আছে ৰেচনৰ চাউল। 10 তাৰিখৰ পূৰ্বে সংগ্ৰহ কৰক বিনামূলীয়াকৈ চাউল। সময় উকলি গ'লে নাপাব ৰেচন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। হয় বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি কোনো নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে অহা মাহত লাভ কৰিব ৰেচন কাৰ্ড। দোকানীয়ে অনিয়ম কৰিলে দিব পাৰিব অভিযোগ। এতিয়া আপুনি ডায়েল কৰক 180034536111। নিৰ্দেশ অমান্য কৰিলে সুলভমূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। অনিয়ম কৰিলে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীয়ে। তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলালৈ সুখবৰ। ব্যৱসায় কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব 25,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 85,000 কোটি টকা প্ৰদান কৰিব প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত। প্ৰথম কিস্তিত 10,000 কোটি টকা প্ৰদান কৰিছে। যদি আপোনাৰ একাউণ্টত আপুনি 10,000 কোটি টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা প্ৰদান কৰা হ'ব আৰু তৃতীয় পৰ্যায়ত চৰকাৰে প্ৰদান কৰিব 50,000 কোটি টকা। মুঠ 3টা কিস্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে কোনবাৰ মহিলাৰ একাউণ্টত এই টকা প্ৰদান নকৰে 10,000 কোটি টকাৰে ভাল কাম কৰিলে আপুনি পৰৱৰ্তী সময়ত লাভ কৰিব 25,000 কোটি টকা। 25,000 টকাৰে ব্যৱসায়ত উন্নতি কৰিলে লাভ কৰিব 50,000 কোটি টকা। নিজকৈ ব্যৱসায় কৰিব নোৱাৰিলে সহায় কৰক স্বামীৰ ব্যৱসায়ত, কিয়নো মোবাইল কিনা মহিলাই নাপাব 25,000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
জিলাই জিলাই বিতৰণ হৈ আছে লাখপতি বাইদেউৰ 10,000 কোটি টকা সাজু হওক টকা ল'বলৈ মহিলাসকল 3 ছেপ্টেম্বৰত জালুকবাৰী আৰু লাহৰীগড়ৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে প্ৰদান কৰিব 10,000 কোটি টকাৰ চেক আৰু প্ৰতিটো জিলাতে চৰকাৰে 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব 4 ছেপ্টেম্বৰত ডিকজৰে মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ চেক 6 ছেপ্টেম্বৰত মানকচৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 16 ছেপ্টেম্বৰত গৌৰীপুৰৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা তালিকাত আপোনাৰ সমষ্টি বা আপোনাৰ জিলাৰ নাম অন্তৰ্ভুক্ত আছে না নাই যদি আপোনাৰ জিলা বা আপোনাৰ সমষ্টিৰ নামটো অন্তৰ্ভুক্ত নাই আপুনি নিশ্চয় কমেন্ট কৰি জনাই দিব সহায় কৰা হ'ব 25 ছেপ্টেম্বৰত বিশ্বনাথৰ মহিলাই পাব ধনৰাশি 26 ছেপ্টেম্বৰত জোনাৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা 27 ছেপ্টেম্বৰত তিনিচুকীয়াৰ মহিলাই লাভ কৰিব 10,000 কোটি টকাৰ চেক আৰু 28 ছেপ্টেম্বৰত ৰংহাঙৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা আকৌ অক্টোবৰ মাহত কোনবোৰ সমষ্টিত বা কোনবোৰ জিলাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 10,000 কোটি টকাৰ চেক বিতৰণ কৰিব নিশ্চয় জানিব পাৰিব সো বন্ধু-বান্ধৱীসকল এনেকুৱা ভিডিঅ' প্ৰতিদিন পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত হেল্পলাইন নম্বৰটো হৈছে 1967 কল কৰি দিব পাৰিব অভিযোগ ৰেচন সংগ্ৰহৰ সময়ত দিয়ক আপুনি ফিংগাৰপ্ৰিণ্ট প্ৰতিগৰাকী হিতাধিকাৰীয়ে সংগ্ৰহ কৰিব লাগিব ই-পোষ্ট মেচিনত দিয়া ৰচিদ নোলোৱাকৈ আপুনি নাহিব তাৰপিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমলৈ আহি মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰৰ দাবী দুঃশাসক মাদানীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে মিয়াই আশ্ৰয় লৈ থকা বেদবাৰী শিবিৰত পৰিদৰ্শন কৰে মেহমুদ মাদানীয়ে অসমত জমিয়তৰ নেতা মৌলানা মেহমুদ মাদানী গোৱালপাৰা সংখ্যালঘু প্ৰধান অঞ্চল ভ্ৰমণ কৰে মাদানীয়ে তিনিগগৈৰ সুৰত সুৰ মিলালে মেহমুদ মাদানীয়ে অসম আৰক্ষীক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী মাদানী অসম ভ্ৰমণ আৰক্ষীৰ নজৰত গোৱালপাৰাত আজমলৰ ঘৰত আশ্ৰয় মাদানীৰ 7জন জমিয়ত উলেমা হিন্দৰ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ সৈতে সুৰ মিলালে মাদানীয়ে অসমত উচ্ছেদ বন্ধ নহয় বন্ধু-বান্ধৱীসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে অসমত উচ্ছেদ বন্ধ হ'ব লাগে বুলি মন্তব্য কৰিছে মাদানীয়ে আৰু ইয়াৰ ফলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰদান কৰিছে অসমত উচ্ছেদ কোনো কাৰণতে বন্ধ নহ'ব যদি মাদানীৰ দম আছে উচ্ছেদ বন্ধ কৰি দেখক যদি কোনো বাংলাদেশী আছে সিয়া বিতৰণ কৰক এনেকৈ মাদানীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিৰো মই জিৰো মেহমুদ মাদানীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মই সাজু আছো মোক বাংলাদেশলৈ পঠিয়াই দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মোক বাংলাদেশলৈ পঠিয়াই দিলেও মই মনে মনে বহি নাথাকো অসমত উচ্ছেদ হ'ব দিয়া নহ'ব অসমলৈ আহি পুনৰ অসম বিৰোধী মন্তব্য কৰিছে মাদানীয়ে মুখ্যমন্ত্ৰীয়ে যদি মোক বাংলাদেশলৈ পঠিয়াই তেন্তে পঠিয়াই দিয়ক আমি যেনেকৈ যুঁজিব পাৰোঁ যুঁজি যাম ক্ষমতাৰ বাবে মিয়া অচিনাকি মানুহ শব্দ প্ৰয়োগ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিস্টেম এটাৰ ভিতৰত থাকি কাম কৰক শত্ৰু কিয় ৰাখিব লাগে গুৱাহাটীত সংবাদমেল পাতি মেহমুদ মাদানীয়ে কেইবাটাও হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছে মুখ্যমন্ত্ৰী হিৰো মই জিৰো এনেকৈ মেহমুদ মাদানীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজকজনৰ সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক হুংকাৰ প্ৰদান কৰিছে চিয়াম মইহে মাদানী নহয় বেছি কৰিলে জেলত ভৰাই থম অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মেহমুদ মাদানীক জেলত ভৰাই থম ইচ্ছা কৰিলে মই এতিয়া গ্ৰেপ্তাৰ কৰিব পাৰোঁ মেহমুদ মাদানীক কংগ্ৰেছৰ বাবে সাহস পাইছে মেহমুদ মাদানীয়ে মাদানীক দুবাৰকৈ বুঢ়া আঙুলি দেখুৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ লগতে মাদানীৰ মিলাপ্ৰীতি কংগ্ৰেছ থাকিলেহে মাদানী থাকিব মাদানীৰ ডাঙৰ কথাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া অসম আৰক্ষীক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ মাদানীৰ অসম ভ্ৰমণ আৰক্ষীৰ নজৰত ৰাখিবলৈ কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদমেল পাতি দৃষ্টতা মাদানীৰ অসম আৰক্ষীৰ নজৰত থাকিও সংবাদমেল কেনেকৈ পাতিল মেহমুদ মাদানীয়ে জিৰো হিৰো কথা কৈছে মাদানীয়ে উচ্ছেদ বন্ধ কৰিম বুলি কৈছে মাদানীয়ে যদি মাদানীৰ দম আছে উচ্ছেদ বন্ধ কৰক এনেকৈ বেছি কৰি থাকিলে জেলত ভৰাই থম বুলি হুংকাৰ প্ৰদান কৰিছে মাদানীক বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদানীৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে অসমৰ জনতাই কি ক'ব যদি অসমৰ জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট কৰি জনাই দিব তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাদানী অসমলৈ লাখ লাখ বাৰ আহিব কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মাদানীক লৈ জ্বলিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আচলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাদানীক দেখিলে জ্বলে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বুঢ়া আঙুলিত বি আছে এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বুঢ়া আঙুলিত দেখুৱাই সৰু ল'ৰাৰ দৰে আচৰণ কৰিছে মুখ্যমন্ত্ৰীৰ আচৰণত আমি লাজ পাওঁ মাদানীয়ে গোৱালপাৰা উচ্ছেদৰ মনৰ কথা বুজ ল'লে স্বাধীনতা সংগ্ৰামী সংগঠনৰ মুৰব্বী হিচাপে কথা পাতিছে তাত জ্বলিব লগা কি হ'ল মুখ্যমন্ত্ৰীয়ে যে কথাই কথাই বুঢ়া আঙুলি দেখুৱাই থাকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে এয়া ইউটিউবৰ বিধায়ক ৰফিকুল ইছলাম হয় বন্ধুসকল এটা বিগ আপডেট আহি পৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত বিজেপি চৰকাৰ হিন্দু বাঙালী আনিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দল সংগঠনে বিটিচি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে কাম কৰিম নিৰ্বাচনত হিন্দু বাঙালীয়ে 100% ভোট দিছিল বিজেপিক 100% ভোটৰ বাবেহে অসমত বিজেপি চৰকাৰ আহিছে ইচ্ছা কৰিলে হিন্দু বাঙালীয়ে চৰকাৰ বনাব পাৰে ইচ্ছা কৰিলে গাদীৰ পৰা চৰকাৰক উৎখাত কৰিব পাৰে ইয়াৰ প্ৰমাণ অনাগত বিটিচি নিৰ্বাচনত আমি দিম বুলি হুংকাৰ প্ৰদান কৰিছে জনতাই ইয়াৰ বাবে আমি সকলো হিন্দু বাঙালী এক হৈছো অসমৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় বন্ধুসকল আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া নেকি জনতাই মন্তব্যটো কমেণ্ট কৰি জনাই দিব নিৰ্বাচনৰ আগত হিন্দু বাঙালীৰ ভোট পাবলৈ মিঠা কথা কয় 2026ত নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিম হিন্দু বাঙালীৰ নাম ডি ভোটৰ গোচৰ পৰা প্ৰত্যাহাৰৰ দাবী গোচৰ প্ৰত্যাহাৰ নকৰিলে প্ৰতিশোধ লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'